এইয়া মঞ্চত ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মহা ৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা। বকনা মহৰে দেহা ইথমা দৈ খুৱালিও ও বকুল বৰা ধানৰ চিৰা ধুরিয়া তামুদাত দেহা কি নদী খুৱালিও এ সদায় পৰি থাকে মন গলি বাহৰে লাহৰি গগনা ঐ লাহৰি গগনা ঐ গগনা কিহেৰে গগনা কিহেৰে বাবি দুফালে দুচতি মাজতে সতী মাজতে সতী উশাহৰে টিপতে উশাহৰে টিপতে বাবি তাতে বৈ আছিলা পানী মলা তোমাৰ তাঁতৰ হালত দুপৰীয়া নিজানত অ পানী মলা গৰকা দি আছিলা গৰকা দি আছিলা ভৰি মইনো গৈ উৰালো পানী মলা উচুপি উঠিছিলা উচুপি উচুপি কেলৈ কান্দিছিলা ও পানী মলা তাঁতৰ পালি খুটাত তাঁতৰ পালি খুটাত ধৰি বহিতা
ফুলিলে মৰহি যায় ৰাণু মাই আমাৰ জোৰা ভাঙোতা কোনোৱেই নাই ৰাণু মাই মোৰে ৰাণু মাই তোৰে মোৰে কাহিনী উপন্যাসত নাই তোৰে মোৰে কাহিনী উপন্যাসত নাই ৰোৱা তোলা নাজানো তাঁত বব নাজানো ৰান্ধিব নাজানো ভাত ৰান্ধিব নাজানো ভাত তোৰ দৰে ছোৱালী কোনেও যে নিনিয়ে ঘৰতে বহি হৈ থাকহে ৰলে ৰেলি ক'লে জানো বুজিবি ক'লে জানো বুজিবি পুৰে জীৱন বহি হৈ পুৰে জীৱন বহি হৈ বিহুতি আহি দেগো হৰুমাই কেঁচা ঘোন কুলিতি কান্দি দেগো হৰুমাই কেঁচা ঘোন হৰুমাই কেঁচা ঘোন বাহাদলে কোৱাচোন তোমাৰনো মৰমীয়াল কোন দেহিও একেখন গাঁৱতে হৰুমাই কেঁচা ঘোন দুয়ো ডাঙৰ হৰুমাই কেঁচা ঘোন একেখন গাঁৱতে হৰুমাই কেঁচা ঘোন দুয়ো ডাঙৰ হৰুমাই কেঁচা ঘোন হৰুমাই কেঁচা ঘোন বাদলৈ কোৱাচোন তোমাৰনো মৰমীয়াল কোন তোমাৰনো মৰমীয়াল কোন সন্ধিয়া পদতে সদায় উঠে বাহন ৰাতি তাতে চিৰণি লয় বদা যাওঁ ভতি বিহুখনি সামৰিয় দেহা মন কৰিছে জয় 2026 চনৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ এয়া দ্বিতীয়গৰাকী প্ৰতিযোগীৰ নাচ আপোনালোকে উপভোগ কৰিলে।
সংগীতা ৰাভা। নমস্কাৰ। সংগীতালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ বৰষা। প্ৰতিগৰাকী বিহুৱতী যেতিয়াৰ পৰা নাচিবলৈ আৰম্ভ কৰে প্ৰত্যেকৰে এটাই সপোন বিহু সম্ৰাজ্ঞী, নহয়নে সংগীতা? কিমান হেঁপাহ সকলোৰে এই মঞ্চখনৰ বাবে, এই খিতাপটিৰ বাবে। হয়। কিন্তু দুখৰ বিষয় যে সময়ে সময়ে এই মঞ্চখনৰ বিহু সম্ৰাজ্ঞী সমালোচিত হয়, বিতৰ্কিত হয়। কিয় হয় এনেবোৰ কথা আমি পাতিম, কিন্তু এতিয়া আছোঁ আমি প্ৰতিযোগিতাৰ মাজত। গতিকে সংগীতাক এইবাৰ অনুৰোধ জনাইছোঁ দুটা প্ৰশ্ন এই শৰাইখনৰ পৰা আমাৰ বিচাৰকসকলে ৰখা প্ৰশ্ন দুটি বাছি তাৰে উত্তৰ দিবলৈ। কৃষ্ণ। প্ৰশ্নটোৱে অকণমান চিন্তাত পেলাইছে আমাৰ সংগীতাক। বিহু নামত বিশেষভাৱে উল্লেখ থকা তিনিজনী চৰাইৰ নাম কোৱা আৰু চৰাইৰ কথা থকা এফাকি বিহু নাম গোৱা। ভাটৌ, কেতেকী, কুলি, ছাৰ তিনিটা থকাই গাব লাগিব, এটা হ'লে হ'ব। প্ৰশ্নটি আহিছিলে আমাৰ বিহু নামত বিচাৰক শ্ৰদ্ধাৰ প্ৰবীণ কুমাৰ শইকীয়াদেৱৰ তৰফৰ পৰা। তিনিটি চৰাই বিহু নামত ব্যৱহাৰ হোৱা নাম ক'লে, চৰাইৰ নাম। আৰু এতিয়া এফাকি বিহু নাম গাব দিছে চৰাইৰ নাম থকা। এটি চৰাইৰ নাম থাকিলে হ'ব বুলি আমাৰ বিচাৰকৰ ফালৰ পৰা ইংগিত কৰা হৈছে। হয় বৰষা। সুন্দৰ, ধন্যবাদ। হৈছে কুলি নামটো একেবাৰে শেষতে আহিলে। কেলে চিধা বিহু বুলি ক'লে কুলি কেতেকীয়ে আহে প্ৰথমতে। হয় ছাৰ, হে বিহু বুলি ক'লে আচলতে মঞ্চখনত উঠাৰ কাৰণে চাগে অলপমান খেলি মেলি হৈ গ'ল, নহয় জানো? কুলি কেতেকীয়ে প্ৰথমতে আহে, কিন্তু তেওঁ কওঁতে শুদ্ধই হৈছে, কিন্তু কওঁতে কুলি নামটো শেষত ক'লে। হয়, শুদ্ধ হ'ব। হয়, হ'লেও আপুনি ভবাটো গাই দিয়ক আকৌ। আমি লোকসংগীতৰ এনে এজন বিশিষ্ট শিল্পী আছে আমাৰ মাজত। এইটো ময়ে সংগ্ৰহ কৰা গীত, এইটো ইতিমধ্যে বহু বছৰ আগত ৰেকৰ্ডিঙো হৈ গৈছে। মানে গোৱাৰ ধৰণবোৰ অলপ বেলেগ হৈছে। কুলি তোলৈ মনত পৰে গধূলি, সদায় যাব পাৰোঁ মই পুৱা গধূলি, যদি দিয়া মৰমৰ মাত এষাৰি, যদি দিয়া মৰমৰ মাত এষাৰি। ইয়াত শালিকী চৰাইটো আছে। শালিকী চৰায়ে কুলিটি এই যে গছৰ গুটি খাবলৈ যাওঁতে সেইটো
আধুনিক টাইপলৈ গুচি গ'ল হয় সেইটো যাব নালাগে তাৰমানে এই গছৰ গুটি খাবলৈ পায়ে কুলিটি অ' কুলিটি তাৰপিছত গুচি গ'লে ক'ত থাকিবি হিমালয় পৰ্বতত লুকাই থাকিবি আকৌ বহাগ আহিলে ঘূৰি আহিবি আকৌ বহাগ আহিলে ঘূৰি আহিবি এইটো মানে হয়। মই সদায় কৈ থাকোঁ যে বিহুৰ নামবিলাক গাওঁতে বিহুৰ ঠাচতে গাব লাগে সি কেতিয়াও বিহুৰ ঠাচৰ পৰা আঁতৰি গুচি যাব নালাগে এটা এটা শব্দত আঁতৰি গুচি যায় বহুতৰে যায় হয় কিন্তু সেইটো পাৰিলে ভাল আচল জেগাটোত ৰাখিব লাগে হয় ছাৰ। ইয়াতো দেখোন দুটা চৰাইৰ নাম আছিলেই হে অঁ কিমান বুদ্ধি কৰি মই দেখিলে আজি আমাৰ মাজত উপস্থিত থকা এই বিশিষ্ট লোক সংস্কৃতিৰ শিল্পীজনৰ কণ্ঠেৰে এটি গীত হ'লেও আপোনালোকক শুনালো নাই এজাউৰি হাত চাপৰি দিয়ক আকৌ আমাৰ শ্ৰদ্ধাৰ প্ৰবীণ কুমাৰ শইকীয়াদেৱ আমাৰ মাজত উপস্থিত আছে আৰু এইখিনিতে মই বিহুৰ লগত জড়িত আচলতে প্ৰকৃতাৰ্থত এই বিহুৱতীসকলেই কিন্তু আমাৰ লোক সংস্কৃতিক আগুৱাই লৈ গৈ আছে এওঁলোকৰো নিজা কাম আছে তথাপিও তাৰ মাজতে তেওঁলোকে চেষ্টা কৰিছে চৰ্চা কৰিছে তথাপিও মই এটি অনুৰোধ জনাব বিচাৰিম যে মোৰো ক'ৰবাত বিহুনাম গাই ফুৰোঁ কিন্তু ক'ৰবাত হয়তো মোৰো ভুল হয় আমাৰ আচলতে এই প্ৰচেষ্টা থাকিব লাগে যে এই ব্যক্তিসকল বিশিষ্ট ব্যক্তিসকলে যি জীৱনজোৰা সাধনা কৰি আহিছে লোক সংস্কৃতি লোকসংগীত লোকনাচৰ ওপৰত এওঁলোকৰ ওচৰলৈ গৈ আমি যদি অলপমান শিকিব পাৰোঁ অকণমান যদি দিহা পৰামৰ্শ লৈ অকণমান চৰ্চা কৰি সেই গীতসমূহ প্ৰকৃত ৰূপত আমি উপস্থাপন কৰিব পাৰোঁ তেতিয়াহে আচলতে সেই যি এক সুকীয়া বৈশিষ্ট্য থাকে নহয় লোকসংগীত বুলি ক'লে এখন ঠাইৰ এটি অঞ্চলৰ আচলতে সেই সংগীত গতিকে তাৰ এক সুকীয়া চৰিত্ৰ থাকে চৰিত্ৰ বুলি ক'ব লাগিব সুকীয়া চৰিত্ৰ থাকে লোকসংগীতৰ এনেধৰণৰ বিশিষ্ট ব্যক্তিসকলৰ ওচৰলৈ গৈ পেলাই আমি শিকিব পাৰিলে আচলতে খুব ভাল সংগীতা তোমাৰ প্ৰশ্ন শুদ্ধ উত্তৰ বা মিঠাই খুৱাব লাগিব নিশ্চয় খুৱাম ফলাফল যিয়ে নহওক প্ৰশ্নৰ উত্তৰটো মেইন হয় নহয় হয় হয় দিয়া দ্বিতীয়টো প্ৰশ্ন মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে বিহু নামবোৰ কি ছন্দত ৰচিত দুলৰী ছন্দত জয়া জয়া আছিল ঘোষ বাইদেউৰ তৰফৰ পৰা আহিছিলে অলপমান আৰু ভাবা বিহু নামবোৰ কি ছন্দ দুলৰী ছন্দত বিহু নামসমূহ কি ছন্দত ৰচিত পাৰিবা মই কি কৰোঁ অলপ সময় দিওঁ ভাবা অলপ সময় ভাবি তুমি ধুনীয়া নাচিছা ধন্যবাদ কুৱেশ্যন আনচাৰ্ছ আৰ ইম্পৰ্টেণ্ট আমাৰ কাৰণে ন আচলতে বিহু সম্ৰাজ্ঞীৰ মঞ্চলৈ আহি প্ৰতিগৰাকী প্ৰতিযোগীয়ে ইমান সুন্দৰকৈ নাচে প্ৰশ্নৰ উত্তৰেই যে ফলাফল নিৰ্ধাৰণ কৰে তেনে নহয় মই এইটো কমপ্লিটলি মানো কিন্তু হয় কিন্তু তথাপিও ক'ৰবাত যেতিয়া বিচাৰকসকল অকণমান এটা হেৰি পৰিস্থিতিত আহে তেতিয়া হয়তো প্ৰশ্নৰ উত্তৰে অকণমান হ'লেও তাতে সহায় কৰে হয় বাইদেউ আচলতে আমাৰ জ্যেষ্ঠজনে আমাক কয় যে বিহু নামবোৰ দুলৰী ছন্দত হয় সেনেকৈ বুলি কোৱা শুনি আহিছোঁ আগৰ পৰাই মই জ্যেষ্ঠজনক সন্মান দিয়েই মই কৈছোঁ কাৰণ আমি জাজসকলে এইটো লৈ কথা পাতিছিলোঁ হয় ত্ৰিপদী ছন্দ কি ক'লে ত্ৰিপদী ছন্দ
কি ছন্দ বুলি ক'লে বাইদেউ? ত্ৰিপদী 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 ছন্দ। হয় অ'কে ঠিক আছে হয় বাইদেউ, নজনা কথা শিকিবলৈ পাইছোঁ আপোনাৰ ময়ো। পৰা। সেইকাৰণে